আমি এইটো ব্যৱহাৰ নকৰোঁ বাবু শুনি লওক চবে শুনি লওক সবচে ডাঙৰ এটা ইছ্যু চবে শুনি লওক এই মেজৰ নেকি এই কথা যে ফেচবুকত লিখি দিছে গাছবোৰ কৈছে বুলি যে এই মিটিংখনত দুইটা পাৰ্টি একো হ'ব নালাগে তাৰপিছত এটা ষড়যন্ত্ৰকাৰী অপশক্তিয়ে এই গোটেই বস্তুটো ডিভাইডেশ্যন কৰি দিয়ে কাৰণ তেওঁলোকৰ নেতা হৈছে গঠন কৰা নাইগে কি ক'ব আমি আজি সভাখন পাতি তেওঁ যিহেতু ফেচবুক লাইভত চন্দ্ৰকলা আমাৰ নৃত্য বিদ্যালয়খনৰ নাম লৈছিলে চন্দ্ৰকলা নৃত্য বিদ্যালয়খনৰ সফলা স্বৰূপৰ কথা কৈছিলে বিভিন্ন কথা কৈছিলে চন্দ্ৰকলা আমাৰ নৃত্য বিদ্যালয়খন তেওঁলোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিলে যে মানুহক ফোন কৰি বেয়াকৈ কৈছিলে মানুহক ফোন কৰা বাদেই দিছোঁ মই ফেচবুক লাইভত আহি কৈছে যে চন্দ্ৰকলা এনেকুৱা চন্দ্ৰকলা তেনেকুৱা সেই চন্দ্ৰকলাৰ কথা কৈছিলে পংকজ বৰাৰ কথা কৈছিলে যে তেওঁলোকে পংকজ বৰাই নাচিব নাজানে বুলি কমিটিখনত কৈ থৈ আহিছে যে পংকজ বৰাই নাচিব নাজানে ভিডিঅ' দেখাই থৈ আহিছে ফেচবুক লাইভত তেওঁলোকে নিজে কৈছে তাৰপিছত তেওঁলোকে হয় মই বৰহোলালৈ যোৱা কম্পিটিশ্যনখনত হাক দিছিলোঁ কাৰণ আমাৰ প্ৰতিযোগিতাত এখন আমাৰ চন্দ্ৰকলাৰ এটা নিয়ম আছে যে আমাৰ প্ৰশিক্ষাৰ্থীয়ে চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থী চন্দ্ৰকলাৰ বিচাৰত বহিলে নাচিব নোৱাৰে কিন্তু তেওঁলোকে সেই কথাটো তেওঁলোকে সেই কথাটো সদায় অমান্য কৰে আৰু তেওঁলোকে বেয়া পায় আৰু আমাক ফাঁকি দিয়ে আগতে তেনেকুৱা ফাঁকি দিয়াৰ প্ৰমাণ আছে যে মই যিবোৰ প্ৰতিযোগিতালৈ গৈছিলোঁ তেওঁলোকো গৈছে বুলি ফাঁকি দিছিলে সেইকাৰণে যিদিনাখন সেয়া কাছমাৰী প্ৰতিযোগিতাখনত মই ভাবিলোঁ যে তেওঁলোকে ফাঁকি দিছিলে সেইকাৰণে মই লোকেশ্যন বিচাৰিছিলোঁ তেওঁলোকে লোকেশ্যন দিবলৈ বহুত দেৰি মই দিছিলে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি তেওঁলোকে মোক কৈছে চন্দ্ৰকলাৰ নিয়ম চন্দ্ৰকলাৰ লগত ৰাখক আপোনাক কথক ডান্স শিকাব দিছোঁ আপুনি আপোনাৰ লিমিটেশ্যনত থাকক মই ক'লোঁ যে চন্দ্ৰকলাৰ নিয়ম মই মোৰ লগত ৰাখিছোঁ মই চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থীক হাক দিছোঁ মই বেলেগ প্ৰশিক্ষাৰ্থীকটো হাক দিবলৈ যোৱা নাই সেইটো কাৰণে তেওঁলোকে মই ক'লোঁ যে চন্দ্ৰকলাৰ যদি নিয়ম নামানে আপোনালোকে চন্দ্ৰকলাৰ পৰা ওলাই যাব পাৰে আৰু তেওঁলোকে নিজে লেফ্ট মাৰি দিছে সেইটোৱে কথা আৰু তাৰপিছত তেওঁলোকে ফেচবুক লাইভ আহি পেলাই চন্দ্ৰকলাৰ বিষয়ে ইমান বেয়াকৈ কৈছে আমি এখন মিটিং পাতিলোঁ তেওঁলোক সেইখন মিটিঙলৈ নাহিলে আজি আমি মিটিং পাতিছোঁ আমি কৰিঅ'গ্ৰাফাৰ এছ'চিয়েশ্যন মিলি পেলাই আমাৰ অল আছামৰ মানুহ আহিছে যাতে আমাৰ এখন মিটিং লাগে কিন্তু তেওঁলোকক নমতাকৈ আজি আহি পেলাই ইয়াত সেই মিটিংখনত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু আমি গুৱাহাটীৰ মাজে মানুহখিনি মাতি আনিছোঁ আমাৰ নৱমান শুনা কথা কাৰণ আমি গুৱাহাটী কৰিঅ'গ্ৰাফাৰ এণ্ড ডান্সাৰ এছ'চিয়েশ্যনৰ আমি 3-4জনকৈ মানুহ আহিছোঁ সভাপতি উপসভাপতি সাংস্কৃতিক সম্পাদিকা আৰু মই এজন সম্পাদক হিচাপে কিন্তু মানে বস্তুটো অকণমান বেয়াৰ ফালে ঢাল খাই গৈছে কাৰণ আমি বিচাৰিছোঁ যে সুচাৰুৰূপে আমি বস্তুখিনি খুব নিয়ম অনুসৰি আমাৰ যিখিনি কথা থাকে আমি ধুনীয়াকৈ কৈ পেলাই কিন্তু তেওঁলোকে ইটো মানে আৰ্গুমেণ্টছ কৰি আছে ইজনে ইজনৰ ওপৰত আৰ্গুমেণ্টছ চ' এই বস্তুখিনি বেয়া হৈছে আৰু মই অভিভাৱকসকলক এটাই অনুৰোধ কৰোঁ যে আমি এজন বিচাৰক হৈছোঁ এজন নৃত্যগুৰু হৈছোঁ আমি আমাৰ অভিজ্ঞতাৰ ফালৰ পৰাই হৈছোঁ গতিকে মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে শিল্পীক অপমান কৰিব নাপায় নামৰ সৈতে ফেচবুকটো এনে এটা মাধ্যম নহয় যে এজন মানুহক অপমান কৰিব লাগে আৰু আমি শিল্পীসকল কিবাকৈ জীয়াই আছোঁ গতিকে একদম কৃপা কৰিছোঁ শিল্পীসকলক জীয়াই থাকিবলৈ দিয়ক শিল্পীসকলৰ বিষয়ে বেয়াকৈ নক'ব সমগ্ৰ অসমলৈ অত্যন্ত বেয়া বাৰ্তা যাব আজি আপোনালোকে প্ৰতিনিধি হিচাপে গুৱাহাটীৰ পৰা আহি থাকিব বৈঠকখন আপোনালোকৰ কৰোঁতে হ'লনে ইয়াত নাই আমি বৈঠকখন যেনেকৈ নহওক আমি কমপ্লিট কৰিম আমাৰ গোটেই মিডিয়া মানুহখিনি আমাৰ লগত সহযোগ কৰি আছে গোটেইখিনি সহযোগ কৰি আছে আৰু বিচাৰোঁ যে খুব ধুনীয়াকৈ সুচাৰুৰূপে শান্তমণি আছে মই আছোঁ সুচাৰুৰূপে আমি খুব ধুনীয়াকৈ নিৰাময়কৈ কৰিম আৰু গোটেইখিনি বস্তু খুব সুচাৰুৰূপে পালন কৰিম আৰু এই সংঘাতৰ শেষ পৰিণতি কি হ'ব এই শেষ পৰিণতি আমি এগৰাকী জ্যেষ্ঠ বিচাৰক হিচাপে বা নৃত্য পৰিচালক বা সাধক হিচাপে আমি মিউচুৱেল কৰিম আমি কিছুমান নীতি বান্ধিম ধুনীয়াকৈ নীতি বান্ধিম যিখিনি মানুহে ল'ৰা ছোৱালীকো ক্ষতি নকৰে প্ৰশিক্ষককো ক্ষতি নকৰে বা অভিভাৱককো ক্ষতি নকৰে এনেকুৱা কিছুমান আমি প্ৰট'কল মানি চলিব লাগিব সকলো বা সাংস্কৃতিক আয়োজক কমিটিয়েও যে সেইখিনি নিয়ম উলংঘা কৰিলে আমিও কিছুমান কঠোৰ স্থিতি আমি ল'ব লাগিব যোৰহাটৰ নিচিনা ইমান ঐতিহাসিক সাংস্কৃতিক নগৰখনত আজি আমি এখন ডাঙৰ শক্তিশালী সমিতি গঠন কৰিবলৈহে ইয়ালৈ আহিছিলোঁ কোনো এনেকৈ অভিভাৱক আহি এনেকুৱা এটা যে বিতৰ্কৰ সূচনা কৰিব বা এটা ভবা নাছিলোঁ গতিকে ভাল হওক আমি ভাল কৰিবলৈ চেষ্টা কৰিম নহ'লে নেক্সট আমি অকল নৃত্যশিল্পী সমাজে ইয়ালৈ মাতিম আৰু আমি সমিতি গঠন কৰিম আমাক
হয় কাজিয়াহে হ'ল মানে আচলতে আমাক আমন্ত্ৰণ জনাইছিলে এখন সমিতি শক্তিশালী সমিতি গঠন কৰিবলৈ আমি গুৱাহাটীৰ পৰা 3জন মই দেৰগাঁৱৰ পৰা আহিছিলোঁ উপ সভাপতি ৰূপে গতিকে আহি ইয়াত যে কিছুমান নিজৰ ক্ষোভ লৈ পেলাই কিছুমান অভিভাৱক বহি আছে কিছুমান প্ৰশিক্ষক বহি আছে আমি নাজানো গতিকে আমি এখন শক্তিশালী সমিতি গঠন কৰি এখন যোৰহাটখনত এখন ভাল বাৰ্তা এটা কঢ়িয়াই আনিবলৈ আমি আগবাঢ়ি আহিছিলোঁ কিন্তু এই যে যিটো আজি সূচনা হ'ল আমি কেন্দ্ৰীয় সমিতিয়ে অচিৰেই এই এসপ্তাহৰ ভিতৰত কিছুমান ধুনীয়াকৈ নীতি নিয়ম বান্ধি আমি সকলোৰে ভাল হোৱাকৈ কাৰণ কণমানিজনীৰ কোনো নিম্ন শাখাৰ মাইনৰ কোনো অসুবিধা হ'ব নালাগে কোনো জীৱনৰ ক্ষতি হ'ব নালাগে আৰু আমাৰ প্ৰশিক্ষকসকলৰ নিজৰ সুৰক্ষা থাকিব লাগে বিচাৰকসকলৰ সুৰক্ষা থাকিব লাগে গতিকে প্ৰতিটো শিতান সংযুক্তি ৰাখি আমি কিছুমান সিদ্ধান্ত লৈ আপোনালোকক অচিৰেই অকল নৃত্যশিল্পী সমাজৰ মাজত আমন্ত্ৰণ জনাম আজি সমিতিখন গঠন নহয় আজি আমি কিছুমান মই টোকা লৈ লৈছোঁ আৰু আমি কেন্দ্ৰীয় সমিতি বহিম আমি আকৌ ৰাজ্যিক কি যোৰহাট অঞ্চলৰ সমিতিৰ লগত আমি বৈঠকত বহিম নাই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ এজন যদি গাৰ্জেনসকলে তেনেকুৱা কাম নকৰে কৰিব তেতিয়াহে বয়কটৰ কথা কৈছে শিশু শিল্পী এগৰাকী ভৱিষ্যতৰ কথা থাকে গতিকে আমি সেইটো এটা সুস্থিৰ সিদ্ধান্ত লৈ আপোনাক জনাই আছোঁ আহিব নালাগে সেইটো কথা কৈ দিয়ক নাই নোৱাৰে কেতিয়াও নোৱাৰে ফেচবুক লাইভ আহি নাম সেইটো কেতিয়াও নোৱাৰে সেইটো ল'ব আচলতে সেইটো